নাই এইবোৰতো বিজেপিয়ে কৰোৱাই থাকে। আপুনি নিৰপেক্ষ বেচৰকাৰী বুলি কৈছে, এইটো চৰকাৰী নে কোনোবা পক্ষ লোৱা সেইটো কথা সময়তে ওলাব। আৰু এনেকুৱা বিভিন্ন ধৰণৰ পোল চলি থাকে, বিভিন্ন ধৰণৰ সমীক্ষা চলি থাকে। বিহাৰৰ সমীক্ষাটো বেলেগ কৈছিলে, ফলাফল বেলেগ ওলালে। গতিকে ৬০ৰ পৰা ৯০টা দিনত বহু ধৰণৰ পলিটিকেল ৰসায়ন সলনি হ'ব, ৰাজনৈতিক ৰসায়ন যিটো পলিটিকেল কেমেষ্ট্ৰি চেঞ্জ হ'ব, বিভিন্ন ধৰণৰ কথা বতৰা আহিব। কাৰণ এতিয়ালৈকে গোটেই কথা বতৰাবোৰ স্পষ্ট হোৱা নাই, কোন ক'ত খেলিব, মিত্ৰতাৰে ক'ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, তাৰ লগে লগে ষ্ট্ৰেটেজি কি হ'ব, ব্যাপক প্ৰচাৰ। বিজেপিৰ অৱশ্যে মানুহৰ মাজত ধৰা পৰিছে, তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিব, তাৰপিছত হিতাধিকাৰী আৰু উন্নয়নৰ এখন ভুৱা ছবি, এই তিনিটা তেওঁলোকৰ মূল নেৰেটিভ। সেইকাৰণে চিনাকি অচিনাকি বা বিভিন্ন ধৰণৰ কথা, অচিনাকি মানুহৰ নাম ইতিমধ্যে ভোটাৰ তালিকাত আহিছে, সেই অচিনাকি কথাই তেওঁলোকে কৈ আছে। সেইকাৰণে চিনাকি অচিনাকি নেৰেটিভ আহিছে। গতিকে চব সেইবোৰ হোৱাৰ পাছতহে আচলতে এইবোৰ কথা আহিব। গতিকে এইটোক লৈ মানে বৰ বিশেষ আলোচনাৰ মই ভাবোঁ প্ৰয়োজন নাই। আৰু সংস্থাটো কোনে কৰিছে কি কথা, এইটোৱে মূল কথা। বিজেপিয়ে বহুত এনেকুৱা ধৰণৰ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে এজেণ্ট মেলি ৰাখে।